নমস্কাৰ বন্ধুসকল, এই আপোনালোকক দেখাব বিচাৰিছোঁ এটা বাঘ। আপোনালোকে বাঘ দেখিছে আৰু আজি আমাৰ গাঁৱতে এটা বাঘ এনে পিঞ্জিৰাত ধৰা হ'ল। পিঞ্জিৰাৰ পদ্ধতিতে বাঘটো ধৰা হ'ল। এটা ছাগলী ইয়াত দিয়া হৈছিল আৰু ছাগলীটো বৰ্তমান কিন্তু উলিয়াই দিয়া হ'ল। কিন্তু বাঘটো সোমাই আছে, চাৰিওকাষে মানুহ ইয়াত ভিৰ লগাই আছে বাঘটো চাবৰ বাবে। ইয়াত দেখিছে নাহৰ ফুটুকী ফুটুকা থকাৰ কাৰণে ইয়াক নাহৰ ফুটুকী বুলি কয়। বেছি ডাঙৰ বাঘ নহয়, পোৱালি বাঘ হয়। এনে অনুমান কৰিছোঁ 2 বছৰ মান বয়স হ'ব। বাঘটো কিন্তু বহুত ভোকত আছে আৰু এই আহাৰ বিচাৰি এনেদৰে মানুহৰ ঘৰলৈ আহিছিল। ঘৰৰ মানে চোতাললৈ আহিছিল, পিছফাল চোতাল। পিঞ্জিৰাটো দেখিছে আৰু এখন হাবি দেখিছে, এখন হাবি আৰু এইটো পিঞ্জিৰা কাষতে মানুহ আছে। এইফালে ঘৰ আছে, সোঁফালে ঘৰ আছে, এইফালে মানুহ আছে আৰু এখন পথাৰ আছে। এইফালে পথাৰখনৰ প্ৰায় ওচৰতে বহল পথাৰখন হ'ব, 50 মিটাৰ 100 মিটাৰ তেনেকুৱা হ'ব। তাৰপিছতে এইখন গাঁও। এতিয়া প্ৰায় 3:30 ধৰি লওক 3টা বজামানত এই বাঘটো দিনৰ ভাগতে পোহৰতে এই বাঘটো ইয়াত সোমাইছে আৰু 2:30 বজাত 3 দিন আৰু পিঞ্জিৰাত 3 দিন এনেকৈ থোৱা হৈছে। ছাগলী এজনীক ইয়াত খাবলৈ বস্তু দিয়া হৈছে আৰু ছাগলী ইয়াতে সোমাই আছিলে 3 দিন হ'ল। 3 দিন এটা ছাগলীক প্ৰলোভন দি বাঘটো ফচোৱা হ'ল আৰু আছে ইয়াত 2-3টা মান এখন হাবিতে আছে বুলি জানিব পৰা গৈছে। বাঘলৈ ভয় নকৰা মানুহ চা, নেগু ধৰি দিছে বাঘৰ নগৰা মানুহ। খবৰ দিয়া হ'ল, ফৰেষ্ট আহি পাবহি, আহি পালে বাঘটো ইয়ালৈ তাকে আশা কৰিম। আতংক সৃষ্টি কৰি আছিলে সেই ঠাইত, কমচে কম অকণমান ৰেহাই হ'ব আৰু 2-3টা আছে বুলি কৈছে। হ'লেও অকণমান ভয়ত হয়তো ইয়াৰ পৰা আঁতৰি যাব পাৰে বাঘকেইটা। যোৱা 2-3 দিনৰ আগতে এটা তলত দেখিছিলে বোলে আৰু ইয়াত গৈ 2টা উঠি আছিলে, গছজোপাত 2টা উঠি আছিলে। তেতিয়া মানে দেখিছে যে মানুহ ইয়াত বাঘ আছে আৰু সেই পিঞ্জিৰাটো এইখিনিতে কটা হ'ল। ইয়াত পিঞ্জিৰাত ধৰিলে আৰু এই ঠাইত আকৌ দেখিছেনে, এইটো ইয়াত আছিলে ছাগলী পুহিছিলে, ইয়াত ছাগলী ফাৰ্ম। আৰু ইয়াত বাঘে ছাগলী ধৰি খাই শেষ কৰিলে। কিন্তু এবাৰ নহয়, কিন্তু যোৱাবাৰ কথা 4-5 দিনৰ আগৰ পৰা ইয়াত আছেহি সেইকেইটা বাঘে আৰু সেই বাঘৰ আজি ইয়াত পিঞ্জিৰাত সোমাবলগীয়া কৰিলে। কয় 100 গৰু মৰিলে বাঘৰ মৃত্যু, এয়া সঁচা প্ৰমাণিত হ'ল। ইয়াত আজি বছৰ দেখাওঁ পিঞ্জিৰাত বন্দী হ'বলগীয়া পৰিছে। মানুহ ঘৰ দেখিছেনে, এইফালে মানুহ ঘৰ, এইটো ওচৰতে মানুহ ঘৰ আৰু ওচৰতে এখন হাবি, এখন ঘৰুৱা হাবি, ঘৰুৱা বাৰী হাবি এখন মানে মালিকী হাবি আৰু মালিকী থকা এই হাবিখন ভিতৰতে সোমাইছে বাঘ আৰু সেই বাঘে আজি পিঞ্জিৰাত ধৰা পৰিছে। তো কথাটো হ'ল কি, হাবি থাকিলেও বিপদ আৰু আপোনালোকক দেখালোঁ। তেনেহ'লে আজিলৈ ভিডিঅ' ইমানখিনি সামৰি মাৰিছোঁ। আপোনালোকে ভালে থাকক আৰু বাঘটো ভালে থাকিব, চিন্তা নকৰিব। ফৰেষ্টে লৈ যাব ইয়াৰ পৰা। বাই বাই।